হেল্ল' এভৰিৱান, আপোনালোকৰ কি খবৰ? মই অলপ অফিচৰ কাম কৰি আছিলোঁ। এতিয়া মই ডিনাৰ বনাম। আজি আমাৰ ডিনাৰত হ'ব এইটো মাছ আৰু মিষ্টা টেঙা। এই দুটা কম্বিনেশ্যন বহুত টেষ্টি লাগে মোক। প্ৰথমতে মই এইবিলাক চব চাফা মেলি কৰি থৈ দিছে। এইটো মাছ আমাৰ লেংগুৱেজত মানে বড়ো লেংগুৱেজত বালাবঠীয়া না বুলি কয়। আৰু মই যি ইনগ্ৰিডিয়েণ্টছ লাগে এইটো বনাই ল'লোঁ। ইনগ্ৰিডিয়েণ্টছৰ বেছি একো নাই, পিঁয়াজ আছে, জলকীয়া আছে, আদা আছে, নহৰু আছে। এতিয়া মই মাছটো ধুনীয়াকৈ ফ্ৰাই কৰি লৈছে আৰু চাওকচোন মাছত বহুত বেছিকৈ তেল দি দিছিল মই, এইটোৱে ৰৈ গৈছিল। এইকাৰণে মাছ ভাজা তেলতে মই এতিয়া চব্জিটো বনাম। ইয়াতে মই পিঁয়াজ আৰু যি ইনগ্ৰিডিয়েণ্টছ আছিল এইটো দি দিছে। তাৰপিছত মিষ্টা টেঙাটো তাতে ডাইৰেক্টলি এনেকৈ দি কিনে মই অলপ সময়ৰ কাৰণে থৈ দিছে। তাৰপিছত মই যিমান পানী লাগে ইমান দি দিছে আৰু ইমান বেছিকৈ মই পানী দিয়া নাই, কিয়নো মাছটো বহুত ধুনীয়াকৈ অলৰেডি কুক হৈ গৈছিলে আৰু মিষ্টা টেঙাটো ইমান টাইম নালাগে। তাৰপিছত ডাইৰেক্টলি মই তাতে ওপৰতে এনেকুৱা মাছটো দি দিছে আৰু মই মাছ ফ্ৰাই কৰাত ইমান ভাল নহয় আৰু মই বেছিকৈ বইল খাই এই হালধি দিব পাহৰি গৈছিল, মই লাষ্টতে হালধিটো দি দিছে।